নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, অসম টেট হ'ব গৈ আছে, আপোনালোকে স্পেচিয়েলি গম পাই চাগে। আৰু NCTৰ যোনটো গাইডলাইন আছিলে সেইমতে আপোনাৰ চিলেবাছ পেটাৰ্ণৰ লগত এইবাৰ নতুন চিলেবাছ পেটাৰ্ণটো কেনেধৰণে থাকিব সেই সম্পৰ্কে জনাম। এইটো আপোনালোকৰ 2019 চিলেবাছ পেটাৰ্ণটো দেখাই আছোঁ, কাৰণ ইয়াৰ পৰা মাষ্ট বি কমন আহিবই বন্ধুসকল। গতিকে আপোনালোকে যদি এইটো ভালকৈ চায় তেন্তে কোনো ধৰণৰ অসুবিধা নহয়। আৰু আপোনালোকে যদি ভাবে যে এক্সাম ওলাব, পঢ়িম, পাছ কৰিম, এইটো নহয়। আগতীয়াকৈ প্ৰিপাৰেশ্যন কৰাটো মাষ্ট বি ইম্পৰ্টেণ্ট বন্ধুসকল। বেছি নহয়, মাত্ৰ আপোনালোকৰ দিনৰ ভিতৰত মাত্ৰ 1 ঘণ্টা বা 1.5 ঘণ্টা দিব পাৰিলেও বহুত বন্ধুসকল, বা আধা ঘণ্টা কৰি চালেও মানে সেই সময়লৈকে আপোনালোক সম্পূৰ্ণ হৈ যাব। গতিকে আপোনালোকৰ সেই যোনটো চিলেবাছ পেটাৰ্ণৰ মতে বন্ধুসকল 30 মাৰ্কছ আপোনালোকৰ চাইল্ড পেডাগজি এইবোৰ থাকিব। মই এক্সপ্লেইন নকৰোঁ, কাৰণ অলমষ্ট এইবোৰ আপোনালোকে গম পায়। ইয়াৰ মেইন যোনটো টাৰ্গেট পইণ্ট সেইটো মই দেখাব বিচাৰিছোঁ। ইয়াত আপোনালোকৰ চাব পাৰিছে যোনটো মানে চাইল্ড ডেভেলপমেণ্ট যোনটো আছে পেপাৰ, তাৰ ওপৰত আপোনালোকৰ চাব পাৰিছে চাইল্ড ফেক্টৰ ডেভেলপমেণ্ট, তাৰপিছত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ, পাৰ্চনেলিটি, কমন বিহেভিয়াৰ, ইয়াৰ ওপৰত কুৱেশ্যন আহিব। নেক্সট আপোনালোকৰ পেডাগজি আহিব, পেডাগজি কুৱেশ্যন থাকিব। তাৰপিছত আপোনালোকৰ ক্লাছৰুম মেনেজমেণ্টৰ কুৱেশ্যন থাকিব, অৰ্গেনাইজেশ্যন টিচিঙৰ ওপৰত থাকিব। তাৰপিছত অসমীয়া ভাষাৰ আপোনাৰ 30 মাৰ্কছ থাকিব, আৰু অসমীয়া ভাষাৰ ক্ৰমবিকাশ, জন্মগত মানে উপভাষা সেই সম্পৰ্কে থাকিব। মই অলপমান স্কুলবোৰ শ্ল'লি কৈছোঁ। নেক্সট আপোনালোকৰ অসমীয়া যিবোৰ সাহিত্যিক আছিলে, তেওঁ ধৰি লওক আপোনালোকৰ শংকৰদেৱ, মাধৱদেৱ, লক্ষীনাথ বেজবৰুৱা, পদ্মধৰ চলিহা, পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা, হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, এখেতসকলক দিয়া হৈছে। লগতে যে এইটো মানে চিলেবাছত যে এইটোৱে দিছে আপোনালোকে এইটোৱে পঢ়িব, এইটো নহয়। পাৰাচতে আপোনালোকে বেছি কভাৰ কৰিবলৈ চেষ্টা কৰক, কাৰণ বন্ধুসকলক মই বাৰে বাৰে কৈছোঁ, কাৰণ এইবাৰ চিলেবাছ পেটাৰ্ণবোৰ অলপ চেঞ্জ হ'ব, গতিকে অলপ বেছিকৈ চাব লাগিব। আৰু এইটো আপোনালোকৰ চালে আপোনালোকৰ 3rd গ্ৰেড বা 4th গ্ৰেড এক্সামৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব। নেক্সট আপোনালোকৰ চাব পাৰিছে অসমীয়াৰ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰ মালাসমূহ, নত্যবিধি, তত্ত্ববিধি, জতুৱা ঠাঁচ, বিভক্তি, লিংগ, এইকেইটাৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আপোনালোকৰ দেখা পোৱা যাব। নেক্সট যদি মই কওঁ বন্ধু-বান্ধৱীসকল, আপোনালোকে এইটো বাংলা হয় নালাগে, বাংলাটো আমাৰ দৰকাৰ নাই, হিন্দীটোও দৰকাৰ নাই। যদি হিন্দী যিসকল বন্ধুসকল লয় আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। মই লাহেকৈ গৈছোঁ এবাৰ, ঠিক আছে। তাৰপিছত মেইন যোনটো আছিলে আপোনাৰ এইটো মণিপুৰী নালাগে, আমাক নেপালী নালাগে, তাৰপিছত আপোনাৰ হামাৰটো নালাগে, গাৰোটো নালাগে। যদি মানে কেণ্ডিডেটসকল আছে তেওঁলোকে কমেণ্ট কৰিব, মই দি দিম বাৰু আপোনালোকক। কাৰ্বিটো নালাগে আমাক। ইংলিছটোতো লাগিব, য়েছ। ইংলিছটোতো আপোনালোকৰ পেডাগজি পাৰ্টটো স্কিল ডেভেলপ মানে স্কিল লিচনিং, স্পিকিং, ৰাইটিং, ইয়াৰ ওপৰত কুৱেশ্যন থাকিব। নেক্সট আপোনালোকৰ যোনটো লেংগুৱেজ ফাংচন, ঠিক আছে, ইয়াৰ ওপৰত কুৱেশ্যন থাকিব, চাব পাৰিছে। নেক্সট এপ্ৰ'চেছ, মেথডছ অফ টেকনিক, ষ্ট্ৰেটেজিজ, তাৰপিছত গ্ৰামাৰৰ ভিতৰত কি থাকিব চাব পাৰিছে। ভাৰ্ব, ফ্ৰেছেছ, আৰ্টিকেল, ডিটাৰমিনাৰ, চিনোনিম, প্ৰিপজিশ্যন, পাংচুৱেশ্যন মাৰ্ক। মানে বন্ধুসকল আগতীয়াকৈ আপোনালোকে এইবোৰ ছল্ভ কৰি ৰাখক, কাৰণ এইবোৰ যদি ছল্ভ কৰে আপোনালোকৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে বহুত বেছি হেল্প হ'ব, কাৰণ দুফালে কাম হৈ আছে। আপোনালোকক চাই লওক এতিয়া। নেক্সট যোনটো পাৰ্ট আছে মেথামেটিক্সৰ ক্ষেত্ৰত আপোনালোকে কি চাব চাই লওক এতিয়া। ফ্ৰিকশ্যন চাব পাৰে, মানি চাব পাৰে, জিএমএটি চাব, তাৰপিছত ডাটা হেণ্ডলিং চাব পাৰিব, আপোনালোকে ICTৰ কনচেপ্টটো চাব পাৰিব, ঠিক আছে বন্ধুসকল। নেক্সট চাইল্ড এনভাইৰনমেণ্টৰ ওপৰত চাব পাৰিব, চাইল্ডৰ যিবোৰ নিডছ আছে সেইবোৰ চাব পাৰিব, কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট চাব পাৰিব, ইণ্টিগ্ৰেটেড অফ ICT টেকনিক্স, ইয়াৰ ওপৰত কুৱেশ্যন আপোনালোকে চাব পাৰিব, ঠিক আছে বন্ধুসকল। গতিকে মই এক্সট্ৰাকৈ নকওঁ যে ইমান চাওক এইটো নহয়। আপোনালোকে নিজৰ ইচ্ছামতে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্টিং কৰক। চিলেবাছ পেটাৰ্ণবোৰ ডাউনলোড কৰি লওক, অনলাইন গুগলত ধুনীয়াকৈ দিয়া আছে, কোনো প্ৰব্লেমেই নাই বন্ধুসকল। আৰু পাছতে আপোনালোকে বস্তুবোৰ জেৰক্স কৰি উলিয়াই লওক বন্ধুসকল, মোবাইলত ৰখাতকৈ ওলাই পেলাই এতিয়াৰ পৰা লাহে লাহে প্ৰিপাৰেশ্যনটো কৰি থাকক। মোৰ মতে যদি অসম টেট ওলাই যায় 2025ত আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰি আপোনালোকে কোৱালিফাই কৰক। আৰু বন্ধুসকলে এনেই কোৱা নাই, কাৰণ আপোনালোকে গম পাই চাগে এইবাৰ পাৰ্চেণ্টেজ লেভেলটো বহুত বেছি গৈ আছে। গতিকে আগন্তুক দিনত যদি আপোনালোকে মানে পাৰ্চেণ্টেজ লেভেলটো বেছিকৈ ৰাখিব বিচাৰে, গতিকে গম পাই চাগে 80% মান আপোনালোকৰ টেটৰ মাৰ্কৰ পৰা ওলোৱা হয়। গতিকে এই মাৰ্কটো আপোনালোকে ওলাবৰ কাৰণে বন্ধুসকল প্ৰিপাৰেশ্যনটো কৰা অতি আৱশ্যক, আৰু পাৰ্চেণ্টেজটো বঢ়াৱাৰ ক্ষেত্ৰত অলপমান কষ্ট কৰিব লাগিব, ঠিক আছে বন্ধুসকল। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মই আপোনালোকৰ নেক্সট ভিডিঅ'ৰ জৰিয়তে অসম টেটৰ বিভিন্ন চিলেবাছ পেটাৰ্ণৰ লগতে কুৱেশ্যন পেপাৰবোৰ ডিছকাশ্যন কৰিম, আৰু আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু যিমান পাৰোঁ কুৱেশ্যন পেপাৰবোৰ দি দিম আপোনালোকক। অসম টেট যেতিয়ালৈকে মানে এতিয়াৰ আগৰ 2012ৰ পৰা 2021লৈকে যিমানটা অসম টেট হৈছে গোটেইকেইটা পেপাৰ মোৰ তাত আছে, আৰু আপোনালোকক মই চেনেলটোৰ জৰিয়তে প্ৰভাইড কৰি দিম। ধন্যবাদ।